নমস্কাৰ। আজি আলোচনা কৰিবলৈ ওলাইছোঁ নন ডিফাইনিং অৰ নন ৰেষ্ট্ৰিক্টিভ ৰিলেটিভ ক্লজ। মানে নন ডিফাইনিং বা নন ৰেষ্ট্ৰিক্টিভ ৰিলেটিভ ক্লজ বুলিনো কাক কোৱা হয়। এতিয়া আমি ডিফাইনিঙত আমি পাইছিলোঁ কি, মানে সেন্টেন্সত মানে আমাৰ এটেন্ডেন্সটো ওতপ্ৰোতভাৱে জড়িত বা আমাৰ সম্পৰ্ক থাকে। নন ডিফাইনিং বুলি কোৱাৰ লগে লগে আমাৰ ইয়াৰ সম্পৰ্কটো মানে ওতপ্ৰোত সম্পৰ্ক নহয়, অবিচ্ছেদ্য মানে সম্পৰ্ক নহয়। এতিয়া এনেধৰণে ক'ব পাৰো আমি, মানে মানে ক্লজটোত মানে ক্লজটোৰ এটেন্ডেন্স এন্টিচিডেন্টৰ লগত মানে অবিচ্ছেদ্য সম্পৰ্ক নাথাকে। অবিচ্ছেদ্য সম্পৰ্ক নথকাটোকে মানে নন ডিফাইনিং নতুবা or non restrictive relative ক্লজ বলা হয় বা বলে। গতিকে আমাৰ যেতিয়া মানে এন্টিচিডেন্টটো ওতপ্ৰোত সম্পৰ্ক নাথাকে বা অবিচ্ছেদ্য অংগ বুলি ইয়াক ধৰা নাযায়, তেতিয়া তাকে কোৱা হয় মানে নন ডিফাইনিং বা নন ৰেষ্ট্ৰিক্টিভ ৰিলেটিভ ক্লজ। এটা উদাহৰণ দিলে কথাখিনি সহজ হৈ পৰে। সেই গতিকে মই উদাহৰণৰ জৰিয়তে বুজাব বিচাৰো। যেনে ৰবিন who has gone Delhi is an YouTuber. এই সেন্টেন্সটোত আমি এই ৰবিন হু হেজ গান ডেলি এইখিনিৰ লগত মানে ইজ এন ইউটিউবাৰৰ লগত সম্পৰ্ক নাই। আমি এই হু হেজ গান ডেলিটো নিদিলেও যদি ৰবিন ইজ এন ইউটিউবাৰ মানে সেন্টেন্সটো পূৰ্ণ হয়। সেই গতিকে কোৱা হয় মানে এই হু হেজ গান ডেলি এইখিনিৰ লগত মানে অবিচ্ছেদ্য সম্পৰ্ক নাই। ঠিক এনেধৰণৰ বাক্যবিলাকক মানে কি কয়, আমাৰ নন ডিফাইনিং বা নন ৰেষ্ট্ৰিক্টিভ ৰিলেটিভ ক্লজৰ অন্তৰ্ভুক্ত কৰা হয়। এতিয়া আমাৰ নন ডিফাইনিং বা নন ৰেষ্ট্ৰিক্টিভ ৰিলেটিভ ক্লজৰ এটা কি থাকে, মানে কমাৰ ব্যৱহাৰ হয়। যেনে উদাহৰণ এই মাত্ৰ দিলো মই